পৰিস্থিতিৰ মেৰপাকত তোমাৰ কাণু এনেকুৱাকৈ সোমাই পৰিল ৰাধা, যে এই কাণুৱে যি 10 আঙুলেৰে বাঁহীটিত প্ৰেমৰ পঞ্চম সুৰ তুলিছিল, সেইজনা কাণুৱে নিজৰ তৰ্জনী আঙুলিত সুদৰ্শন চক্ৰৰ দৰে অব্যৰ্থ অস্ত্ৰ ধাৰণ কৰি দুষ্টক দমন কৰিবলৈ ল'লে। তেতিয়াৰ পৰাই কৃষ্ণ সুদৰ্শনধাৰী ৰাজনীতিজ্ঞ কৃষ্ণ। মই সকলো জানো তথা বুজো, কিন্তু কাণু তোমাৰ কিছু কৰ্ম এতিয়াও মোৰ বোধগম্যতাৰ বাহিৰত। বৰ্তমান ভাৰতবৰ্ষৰ সম্ৰাজ্ঞী তোমাৰ সখী যাজ্ঞসেনী, তেখেতৰ প্ৰথম দৃষ্টিৰ প্ৰেম তোমাৰ সঁচা অৰ্জুন কেতিয়াও নাছিল। তেন্তে কিয় নিজৰ সখীৰ প্ৰেমকো তোমাৰ কূটনীতি লক্ষ্য কৰি ললা? এই কথা তুমি জানিলা কেনেকৈ ৰাধা? তুমি যেন এদিন উদ্ধৱ ডাঙৰীয়াক পঠাইছিলা, তেতিয়া তুমি দ্বাৰকাপতি হোৱাৰ বেছিদিন হোৱা নাছিল, তেওঁৱেই বাৰ্তা দিছিল। কিন্তু মোৰ প্ৰশ্ন এতিয়াও সেই একেই কাণু, যি প্ৰশ্নৰ উত্তৰ তুমি এতিয়াও দিয়া নাই। সত্য, তুমি ঠিকেই ধৰিছা ৰাধা। যাজ্ঞসেনীৰ দৃষ্টিত উত্তম ধনুৰ্ধৰ ৰূপে নিৰ্বাচিত হৈছিল অংগৰাজ কৰ্ণ। কিন্তু কৰ্ণ দেখোন দুৰ্যোধনৰ মিত্ৰতাৰ ঋণ ক্ষমা, প্ৰকৃততে দুৰ্যোধনে কৰ্ণৰ ওপৰত কৰা উপকাৰৰ ঋণ পৰিশোধ কৰিবলৈ ইমানেই তৎপৰ হৈ পৰিল যে কৰ্ণই নিজৰ জীৱন, নিজৰ বিবেক তথা নিজৰ আত্মা পৰ্যন্ত দুৰ্যোধনৰ ওচৰত বন্ধকত থৈছিল। কিন্তু যাজ্ঞসেনী, তোমাৰ ইংগিততেই তাই জানো কৰ্ণক মই সুতপুত্ৰৰ সৈতে বিবাহপাশত আবদ্ধ নহয় বুলি সমগ্ৰ স্বয়ম্বৰ সভাত ঘোষণা কৰা নাছিল? কেৱল নিজ জাতিৰ বুলি দ্ৰৌপদীয়ে কৰ্ণক অগ্ৰাহ্য কৰা জানো উচিত আছিল? সেয়া অনুচিত আছিল সঁচা, কিন্তু দ্ৰৌপদীৰ ভাগ্যত যে পঞ্চপতি প্ৰাপ্ত হোৱা লিখা আছিল সেয়াও সঁচা। সেয়ে অৰ্জুন সেই স্বয়ম্বৰৰ বিজয়ী হোৱাটো স্বাভাৱিক আছিল। তাৰ পিছৰ ঘটনা তোমাৰ স্নেহৰ ভগ্নী সুভদ্ৰাৰ বিবাহ। যি ভগিনী সুভদ্ৰাই মোকো অপাৰ স্নেহ কৰিছিল, তাই আৰু সব্যসাচীৰ যেনিবা বিবাহ হ'ল। কিন্তু জ্যেষ্ঠই জানো এয়া বিচাৰিছিল? তেওঁ বিচৰা নাছিল জানো সুভদ্ৰাৰ সৈতে দুৰ্যোধনৰ বিবাহ? এই ঘটনাৰ দ্বাৰা তুমি কৌৰৱৰ শত্ৰু হৈ নপৰিলা জানো? তাৰোপৰি দাদা বলভদ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে তুমি যাবলৈ সাহস পালা কেনেকৈ কৃষ্ণ? তুমিতো আগতে এনে নাছিলা। ৰাধা, ইয়াত গুৰুত্ব আছে ভগিনীৰ প্ৰেমৰ, তাৰ ভাৱনাৰ। দাদাই এই বিবাহৰ জৰিয়তে কুৰুবংশৰ লগত যদুবংশৰ ৰাজনৈতিক সম্বন্ধ স্থাপন হলহেঁতেন সঁচা, কিন্তু দাদাৰ ইচ্ছা এতিয়াওতো পূৰ্ণ হল। পাণ্ডৱসকলোতো কুৰুবংশৰ সন্তান নহয় জানো ৰাধা? তেনেহলে দুৰ্যোধনে কিয় পাণ্ডৱক আপোন বুলি ভবা নাছিল? কিয় ভবা নাছিল সম্প্ৰীতিৰ কথা? কিয় সদায় পাণ্ডৱৰ প্ৰতি ঈৰ্ষাভাৱ পোষণ কৰিছিল কৌৰৱে? আৰু পাশা, কৌৰৱ যদি ইমানেই সক্ষম আছিল, তেন্তে পাণ্ডৱৰ সম্পত্তি যুদ্ধ কৰি জয় কৰিব পাৰিলেহেঁতেন। পাশা খেলখনৰ আৱশ্যক কি আছিল? ইয়াত যে দুয়োপক্ষৰে ভুল আছে ৰাধা। কেৱল কৌৰৱে যে সকলো ক্ষেত্ৰতে দায়ী বা দোষী সেয়া নহয়। কৌৰৱে পাণ্ডৱক আপোন বুলি নভবাৰ কাৰণ দুৰ্যোধনক সৰুতে দিয়া বিৰূপ চিন্তাধাৰা, যি তাৰ মাতুল শকুনিৰ পৰা লাভ কৰিছিল। আৰু এই কথাও সত্য যে পাশা খেলখনৰ দৰে অধৰ্ম আৰু কুৰুক্ষেত্ৰ যুদ্ধৰ বীজ সেই সৰ্বনাশী খেলখনতেই ৰচিত হৈছিল। সমগ্ৰ পাশা খেলখনেই অধৰ্ম আছিল কাণু। পণ ৰখাৰ নামত সেয়া দেখা দেখিকৈ অধৰ্ম হৈছিল। মায়াবী পাশাগুটি, পাকৈত খেলুৱৈৰ বিৰুদ্ধে কেঁচা খেলুৱৈ, আৰু তাতেই হল নাৰী জাতিক অপমান কৰা সেই নিৰ্লজ্জ ঘটনাটো, যাজ্ঞসেনীৰ অপমানটি। কিন্তু তুমি তাইৰ লজ্জা ৰাখিলা, মোৰ সন্তুষ্টি তাতেই। ৰাধা, কৌৰৱ আৰু পাণ্ডৱৰ পৰিয়ালৰ মাজৰ বিবাদ ইমান সৰু বিবাদ নাছিল যে মই তোমাক কম সময়ৰ ভিতৰত বুজাও কেনেকৈ। কুৰুবংশৰ বিবাদৰ গাথা এনেকুৱা জটিল পাক আছে যে ৰাধা, যে মই নিজেই সেই পাক শুনাবলৈ গৈ পাক খাই পৰিলো। তথাপিও কাণু, তুমি মোক কথাবোৰ কোৱাচোন কুৰুবংশৰ কথাবোৰ। তোমাৰ ৰাজন মই প্ৰেমিক পাবা, সেয়ে কোনোবাখিনিত কথাবোৰ হৃদয়ংগম কৰিব পাৰিম নিশ্চয়। শুনা তেন্তে। পাশা খেলখনৰ পটভূমি ৰচনা কৰাৰ মূলতে হল গান্ধাৰ ৰাজ সৌবলপুত্ৰ শকুনি। কিন্তু দুৰ্যোধনে পাণ্ডৱক নিঃশেষ কৰাৰ মন বহু আগতেই বান্ধি ৰাখিছিল।
ভীমসেনে মূৰ ইংগিতত জৰাসন্ধক বধ কৰা, ৰাজকীয় যজ্ঞ পাতি যুধিষ্ঠিৰে নিজকে সম্ৰাট ঘোষণা কৰা আৰু ইন্দ্ৰপ্ৰস্থৰ অপমান, অৰ্থাৎ ইন্দ্ৰপ্ৰস্থখেন মায়াৰ ৰাজমহলত দুৰ্যোধনে পোৱা ভ্ৰমৰ অপমান, এইবোৰেই দুৰ্যোধনক পাণ্ডৱৰ প্ৰতি বেছিকৈ অনাহকত ঈৰ্ষান্বিত কৰিছিল। কিন্তু দুৰ্যোধনে পাণ্ডৱৰ সম্পত্তিৰ ওপৰত এজন ৰাজপুত্ৰ হিচাপে অধিকাৰ দাবী কৰাটোতো এটা দৃষ্টিকোণৰ পৰা শুদ্ধ আছিল। ভুল ৰাধা, ভুল। কাৰণ দুৰ্যোধন কোনো যুৱৰাজ নহয় আৰু তেওঁৰ পিতৃ ধৃতৰাষ্ট্ৰ কোনো প্ৰকৃত ৰজা নাছিল। তেখেতেতো মাথো পেশাদেও পাণ্ডুৰ মৃত্যুৰ পিছত মহামতী ভীষ্মই কাৰ্যকৰী ৰজা হিচাপে নিযুক্ত কৰিছিল। যুৱৰাজ হিচাপেতো যুধিষ্ঠিৰৰ ভ্ৰাতাৰহে অভিষেক হৈছিল। এতিয়া বুজিলো কানু, দুৰ্যোধনক সেয়ে বহুতে কিয় এই ভাৰত যুদ্ধৰ বাবে দায়ী কৰে। যিটো তেওঁ নাছিলেই, তাৰ বাবে দুৰ্যোধনে পাবলৈ কৰা হেঁপাহেই তাক ৰণৰ বাবে প্ৰেৰিত কৰিলে। ৰাধা, মই পুনৰ কৈছো তোমাক যে কুৰুক্ষেত্ৰৰ ৰণ বহুকেইটা কাৰণত হৈছিল। সেই যুদ্ধ বন্ধ কৰিবলৈ বহুজনে প্ৰচেষ্টা কৰিছিল, কিন্তু বিফল হল। বাৰু কানু, তুমি এটা সময়ত, অৰ্থাৎ সেই সময়ত পাৰ্থসাৰথী নামেৰে বৰ বিখ্যাত হৈ পৰিছিলা। সেই নাম কেনেকৈ লাভ কৰিলা কানু? অনুগ্ৰহ কৰি তোমাৰ এই ৰাধিকাজনীক কবানে? প্ৰসন্ন বদনেৰে কম। তুমি নিশ্চয় জানা যে সাৰথী কেৱল ৰথৰ মাৰ্গদৰ্শককেই নকয়, কয় জীৱনৰ মাৰ্গদৰ্শককো। অৰ্জুনৰ জৰিয়তে পঞ্চপাণ্ডৱৰ জীৱন পথত সহায় হৈ ৰোৱাৰ বাবেই মই হৈ পৰিলো পাৰ্থসাৰথী। কিন্তু কেনেকৈ কানু? সেয়া জানো কলা মোক। শুনা তেন্তে। পাখা খেলত পৰাস্ত হোৱাৰ পাছত বনবাসী নিয়তি বুলি যুধিষ্ঠিৰে ভাতৃগণক তথা যাজ্ঞসেনীক লগত লৈ বনত জীৱন অতিবাহিত কৰে। মই কলো যে পাৰ্থ, এতিয়া শক্তি সঞ্চয় কৰা সময়। আৰু সখা পাৰ্থই মোৰ পৰামৰ্শ মতেই মহাদেৱৰ পৰা পাশুপত অস্ত্ৰৰ দৰে দিব্যাস্ত্ৰ লাভ কৰিলে। উত্তৰ আৰু অভিমন্যুৰ বিবাহ পাণ্ডৱৰ শক্তি বৃদ্ধিৰ আন এক উদাহৰণ নাছিল জানো? আছিল। লগতে আমি আগন্তুক ভাৰত যুদ্ধৰ বাবে সৃষ্টি হোৱা হিংসাৰ প্ৰতিফলন সেই বিবাহতেই দেখা পাইছিলো। তাৰ মানে তুমি সেই বিবাহকো ৰাজনৈতিক আলোচনাৰ কক্ষলৈ ৰূপান্তৰিত কৰিয়েই পেলালা। বাৰু কানু, তথাপিও তোমাৰ ৰাজনীতিজ্ঞ স্বৰূপক জানিবলৈ ইচ্ছা জাগিছে কানু। জানিব মন গৈছে যে তুমি মোৰ দৰে গোপীক প্ৰেমৰ মধুত আচ্ছাদিত কৰি ৰাখিছিলা, সেই তুমি কেনেকৈ গম্ভীৰ ৰাজনৈতিক চৰ্চা কৰিছিলা? শুনা তেন্তে। সেই বিবাহত আমি যদুবীৰগণ, পাণ্ডৱগণ, যাজ্ঞসেনীৰ ভাতৃ তথা পিতা, উত্তৰাৰ পিতা আদি উপস্থিত আছিল। ভিন্নজনে ভিন্ন মত দিলেও পাণ্ডৱৰ প্ৰতি হোৱা অন্যায়ৰ সমবেদনাৰ সকলোৱে ভাগি হৈছিল। সকলোৱে মোৰ পৰা এটা সিদ্ধান্তকাৰী পৰামৰ্শ আশা কৰিছিল। মই কৈছিলো যে যুদ্ধ সদায় মনুষ্যৰ অন্তিম নিৰ্বাচন হোৱা উচিত। মই তেতিয়াই অনুধাৱন কৰিব পাৰিছিলো এই যুদ্ধই আনিব পৰা বিৰাট ধ্বংস, বিৰাট শূন্যতা, মৃত্যুৰ তাণ্ডৱ। তেতিয়া কি হল কানু? দুয়োপক্ষৰ পৰা সঘনাই দুট কটকীৰ চলাচল হব ধৰিলে, কিন্তু ফল নধৰিল। মই নিজেই এটা অন্তিম চেষ্টা কৰি চাইছিলো, কিন্তু সেইটো উপদেশ দুৰ্যোধনে শুনিছিল কোনদিনা? ভীষ্ম, দ্ৰোণ আৰু কৰ্ণৰ বীৰত্বৰ ওপৰতে ভৰসা কৰি যুদ্ধৰ নিনাদ ঘোষণা কৰিলে স্বয়ং দুৰ্যোধনেই। আনহাতে মই বিফল হৈ অহা দেখি পাণ্ডৱৰ বুজিবলৈ আৰু বাকী নাথাকিল। দুয়োপক্ষই কেৱল এটাই প্ৰশ্ন, মই কাক সমৰ্থন কৰিম? কাৰণ সেই সময়ত সকলোৱে বুজি উঠিছিল যে তুমি য'ত বিজয়লক্ষ্মীটো। বুজিলো, তোমাৰ কৌশল তোমাৰ নিজৰেই শক্তিৰ বিভাজন। এতিয়া বুজিলো তোমাৰ পাৰ্থসাৰথীৰ নামৰ উদ্দেশ্য। কিন্তু কানু, জ্যেষ্ঠজন বলৰাম আৰু তোমাৰ ভাৰ্য মহাৰাণী ৰুক্মিণীৰ ভাতৃ ৰুক্মবীৰ, তেওঁলোক দুয়ো ইমান বীৰ হৈও এই মহাযুদ্ধৰ ছায়াই স্পৰ্শ নকৰাকৈ কেনেকৈ থাকিল? মহাযুদ্ধৰ ছায়াই তেওঁলোকক স্পৰ্শ কৰিছিল, কিন্তু দুয়ো যুদ্ধক অংশগ্ৰহণ নকৰা সেয়া পৃথক পৰিস্থিতি, বা ক'ব পাৰি পৃথক মনস্থিতি। পৃথক মনস্থিতি? ৰাধা, দাদা বলৰাম যুদ্ধৰ পৰা আঁতৰি থাকিল
এই ভাতৃঘাতী সংঘৰ্ষ চাব নোৱাৰাৰ বাবে। কিন্তু ৰুক্ম আঁতৰ হ'ল তাৰ ইচ্ছাৰ বিৰুদ্ধে। ইচ্ছাৰ বিৰুদ্ধে? সেয়া কেনেকৈ? ৰাধা, প্ৰবাদেই আছে নহয়, কথাতে কটা যায়, কথাতে পতা পায়। ৰুক্মৰ কি প্ৰয়োজন আছিল সখা পাৰ্থক কৌৰৱৰ একাদশ অক্ষৌহিণী সেনা দেখি ভয় খাইছে নেকি বুলি কবলৈ? সখা পাৰ্থয়ো কলে যে পাণ্ডুৰ পুত্ৰ গাণ্ডীৱধাৰী তথা মোৰ দ্বাৰা ৰক্ষিত তেওঁ ভয় খাইছে বুলিনো কয় কেনেকৈ? ইয়াকেই কয় যেনে কুকুৰ তেনে টাঙোন। দুৰ্যোধনে আকৌ কলে যে তাৰ পক্ষত ইমানবিলাক বীৰ যিহেতু আছে সেয়ে ৰুক্মই যুদ্ধ কৰিব নালাগে। সি লাগিলে দুৰ্যোধনৰ বীৰত্ব নিজ চকুৰে চাই ইতিহাসৰ পাতত লিপিবদ্ধ কৰা ইতিহাসবিদ হওক। হাস্যকৰ। কিন্তু তেতিয়া মই কোনো কাৰণতে হাঁহিব পৰা নাছিলো জানা। কিয়? সৰ্বজ্ঞ বিধাতা হৈ কিয় বুলি প্ৰশ্ন কৰিলে ভাল নেদেখি কানো। থাকিব পাৰে তোমাৰ পাৰ্থৰ দৰে বীৰ সখা, থাকিব পাৰে তোমাৰ ওচৰত সেই সময়ত তোমাৰ ভাগিন অভিমন্যু। কিন্তু তেওঁলোকে যুদ্ধৰ মাজত এবাৰ হলেও সুধিছিল নে তোমাৰ কুশল বাৰ্তা? 8গৰাকীকৈ নামকেইটা কওঁনে? এগৰাকীয়ে হলেও তোমাৰ বাবে ইমান উদ্বিগ্ন হৈছিল নে? তেন্তে ৰাধা, তুমিনো কিমান উদ্বিগ্ন হৈছিলা? তুমি মোক আজি এই প্ৰশ্ন কৰিব পাৰিলা কেনেকৈ কানো? তুমি কি জানিবা? ক্ষমা কৰিবা, তুমি কেনেকৈ শুনিবা? মৃত্যু, হিংসা, জেদ আদি আৰ্তনাদৰ মাজত এই অভাগিনী নিজৰ জন্মান্তৰৰ প্ৰেমৰ কুশল মংগল চিন্তা কৰি 18টা দিন সকলোৰে মজিয়াত তিক্ত কৰিছিল। পাণ্ডৱক মন্ত্ৰণা আৰু তোমাৰ প্ৰিয় সখা পাৰ্থ সাৰথি কৰোঁতেই দেখোন তোমাৰ দিন পাৰ হৈ গৈছিল। ক্ষমা কৰা ৰাধা, অনুগ্ৰহ কৰি ক্ষমা কৰা। ভাৰত যুদ্ধৰ প্ৰবল বিভীষিকাৰ মাজত তোমাক মনত পেলাবলৈ সময় একেবাৰেই নোলাল। ক্ষমা খুজিলেই সকলো সমস্যাৰ সমাধান হৈ নাযায় কানো।